Hello guys, welcome back to my YouTube channel. So আজি একো ব্লগ নাই। So আজি আপোনালোকৰ ওচৰত মোটিভেশ্যনৰ দুই এষাৰ কথা ক'বলৈ গৈ আছোঁ। So যদি আপোনাক ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দাববলৈ নাপাহৰিব। আৰু যদি নতুন কোনোবা প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে তেখেতক শ্বেয়াৰ কৰি দিব। So আমাৰ ভিডিঅ'টো হ'ল যি তোমালোকে এটা প্ৰিপাৰেশ্যন কৰি আছা, কষ্ট কৰি আছা। সো কষ্টৰ ফল তোমালোকে একদিন সদায় কষ্ট কৰিলে এদিন না এদিনটো পাবা। সো কষ্ট কৰি থাকা, যিমানে কষ্ট কৰি আছা, যিমানে ভাগৰি আছা, সো এনেকুৱা এটা এনাৰ্জি লৈ ল'ব লাগে যে কষ্ট কৰি যে তুমি কেতিয়াও মানে নোৱাৰোঁ আৰু বুলি ভাবিব নালাগে জীৱনত। জীৱনত যদি তুমি নোৱাৰোঁ বুলি ভাবা তেনেহ'লে জীৱনত কেতিয়াও সফল নোহোৱা। যদি জীৱনত কেতিয়াবা সফল হ'বলৈ মূল মন্ত্ৰ এটাই যে মই পাৰিম, মই কৰিব পাৰিম বুলি। সো মই ভাবিছিলোঁ যে অসম পুলিচত চাকৰি কৰিম বুলি ভাবা নাছিলোঁ। বছ জানো, মই ইমান জানো মই কষ্ট কৰিম, কিবা না কিবা এটা একদিন হ'ম, মই সফল হ'ম বুলিহে মই বহুতো প্ৰিপাৰেশ্যন কৰিলোঁ। মই প্ৰথমতে 2016 পৰা প্ৰিপাৰেশ্যন কৰিছোঁ আৰু 2016 পৰা প্ৰিপাৰেশ্যন কৰি 2022 মই চাকৰিত ভৰ্তি হ'লোঁ। আৰু 2022 মে' মাহৰ 18 তাৰিখে মই অসম পুলিচৰ জইন হ'লোঁ আৰু জুন মাহৰ 1 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ল। চ' আমি ট্ৰেইনিং ষ্টাৰ্ট হৈ কিনে ইমানেই মই তাতকৈ প্ৰথমতে ক'বলৈ যাওঁ যে মই 2016 প্ৰিপাৰেশ্যন কৰিছিলোঁ। 2016 মই প্ৰথম ইণ্ডিয়ান আৰ্মি ৰেলী এটেণ্ড কৰিলোঁ 2016। আৰু 2016 এপ্ৰিল মাহৰ কিবা 28 তাৰিখে আছিলে আমাৰ লিখাবালিতে আমাৰ ইণ্ডিয়ান আৰ্মি ৰেলী হৈছিলে। তাতে অপেন ৰেলীত মই গ'লোঁ। তেতিয়া মই ইমানো নাজানো, মানে ৰানিং কেতিয়া কৰা নাছিলোঁ। তাতে গৈ কিনে মই ৰানিং কৰিলোঁ। ৰানিং কি বস্তু মই গম পালোঁ যে ৰানিং কৰোঁতে কি হয়, কষ্ট হয়। ৰানিং কৰোঁতে যেতিয়া 4 ৰাউণ্ড, সকলোৱে জানে যে আৰ্মিত 4 ৰাউণ্ড মানে 1600 মিটাৰ, 400 মিটাৰৰ গ্ৰাউণ্ডৰ 4 ৰাউণ্ড মাৰিব লাগিব। 4 ৰাউণ্ডত যেনেকুৱা হয় না, তোমালোকে যদি কোনোবা আজিলৈকে কষ্ট কি হয় বুজি পোৱা নাই, তাত আৰ্মি ৰেলী মাৰিবলৈ যোৱা, তেতিয়া গম পাই যাবা। যোনে এই যে কয় নে একো ৰানিং কৰিবলৈ, চাকৰি পাবলৈ একো নাই, যোনে এইটো ভাবে সিহঁতে একবাৰ যাব লাগিব আৰ্মি ৰেলীত, অপেন ৰেলীত। যেতিয়া 200-300 মানুহৰ ভিতৰত যেতিয়া 10জন বা 12জন চিলেকশ্যন হয়, মানে টাইমৰ পাৰ হৈ যায়, সিহঁতে গম পায় যে কিমান কষ্ট কৰিব লাগে। যেতিয়া ৰানিং কৰোঁ না, তেতিয়া ৰানিং কৰোঁতে চকুৰ পৰা ধোঁৱা ওলায়, চকু বাহিৰত ওলায়, মুখৰ পৰা কলিজা ফাটো যেন লাগে। তেতিয়া কি হয় ৰানিং কৰিবলৈ আপোনালোকে গম পায় চাগে, যোনে প্ৰিপাৰেশ্যন কৰি আছে। চ' যদি প্ৰিপাৰেশ্যন কৰা নাই তেনেহ'লে আজিৰ পৰা ৰানিং ষ্টাৰ্ট কৰি দিয়ক। আজিৰ পৰা কষ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। যিকোনো ফিল্ডত ৰানিং কৰা বা পুলিচত বা আৰ্মিত চাকৰি কৰিম বুলি নহয়, যিকোনো ফিল্ডত যেতিয়া ছাকচেছ হ'বলৈ হয় যদি তেনেহ'লে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া আৰু লগতে ফিজিকেল এক্টিভিটিছ কৰি লোৱা। যিকোনো কৰিবলৈ, চাকৰি কৰিবলৈ বা যিকোনো কৰিবলৈ ফিজিকেল মানে মেণ্টেল হেল্থ ঠিক হ'ব লাগিব। তাৰ কাৰণে ৰাতিপুৱা এনে ৰানিং কৰাও ভালেই। আৰু যদি তোমাৰ ড্ৰিমছ আৰ্মি বা পুলিচ বা যিকোনো ফ'ৰ্চত জইন হ'বলৈ বিচাৰিছা তেনেহ'লে ৰানিং মেইন আৰু পঢ়াও মেইন। আগৰ দিন নাই যে ৰানিং কৰিলোঁ একদম ৰানিং ভাল, ফিজিকেল ফিটনেছ ভাল, মই 4:50 বা 5 মিনিটৰ আণ্ডাৰ 5 মিনিটত 1600 মিটাৰ মাৰি দিব পাৰিম, তেনেকৈ মোৰ ৰানিং ভাল আছে। তেনেকুৱা নহয় যে ৰানিং কৰিলে বা ফিজিকেল এক্টিভিটিছ থাকিলে চাকৰি পাই যায় বুলি, এনেকুৱা নহয়। তোমাৰ পঢ়া শুনাও মেইন, পঢ়া শুনাৰ লগতে ষ্টাৰ্ট কৰি দিব লাগিব। যেতিয়া তুমি ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া, তেতিয়া তুমি পঢ়া শুনাও ষ্টাৰ্ট কৰি দিয়া অকণমানকৈ তুমি কৰি। বহুত জলদি 2000 কিমান পদ অসম পুলিচতো নতুন পদ আহি আছে। তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি দিয়ক। আৰু তাৰ কাৰণে কমাণ্ডোৰ নতুন ভেকেঞ্চি, নতুন পদ মুকলি হৈ আছে। আৰু অসম পুলিচতো নতুন পদ মুকলি হৈ আছে বিভিন্ন বিভাগত অসম পুলিচতো। আৰু তোমালোকে যদি চাকৰি পাবা, মানে টাৰ্গেট লৈ কিনে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰি দিয়া তেনেহ'লে একদিন না একদিন মোক বিশ্বাস আছে আপোনালোকে পাই যাব। ত' এনেদৰে আপোনালোকৰ ভিডিঅ' দি থাকিম মই। আৰু ট্ৰেইনিঙৰ বিষয়ে বহুতো এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি মই ভাবিছোঁ, কিন্তু মোৰ সময়ৰ অভাৱ। ইফালে ক'ত যাবলৈ আপোনালোকে গম পায় যে ডিউটি ক'ত যায়, কি যায়, ডিউটি যাব লাগিব। সেইকাৰণে মই ভিডিঅ' ৰেগুলাৰলি দিবলৈ পৰা নাই। চ' আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজিৰ পৰা মই সৰুকৈ 2 মিনিট 3 মিনিটৰ ভিডিঅ' বনাই কিনে হ'লেও মই আপোনালোকৰ ওচৰত দি থাকিম।
এনেধৰণৰ ভিডিঅ' যেনেকৈ জইনিং কেনেকৈ কৰিব লাগে, ট্ৰেইনিং কেনেকৈ হয়, প্ৰচেছটো কেনেকুৱা, কি ধৰণে এলাউন্স পায়, কি এলাউন্স কিমান পায়, এই বিষয়ে আপোনালোকৰ ওচৰত ভিডিঅ'টো মই বনাই আছোঁ বহুত জলদি। আৰু দিন মানে প্ৰতিদিনে মই এটা বা 2 দিন 3 দিনৰ মূৰত মই এটা ভিডিঅ'কে মই দি থাকিম, 2 মিনিট 3 মিনিটৰ ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো ভাই বন্ধুলৈ আগবঢ়াই দিয়ক। আৰু আমাৰ ইয়াতে 2nd APTF লামডিঙতে আমাৰ ট্ৰেইনিং বেচ চলি আছে আসাম ফৰেষ্ট বেটেলিয়নৰ। চ' আপোনালোকৰ তেখেতৰ বিষয়ে মই সৰুকৈ ভিডিঅ' লৈ কিনে আপোনালোকক জনাই আছোঁ কি ধৰণৰ ট্ৰেইনিং হৈ আছে, কেনেকুৱা ধৰণৰ ট্ৰেইনিং হৈ আছে, আমাৰো কেনেকৈ ট্ৰেইনিং চলি আছিলে এইটো বিষয়ে আপোনালোকক সৰুকৈ ভিডিঅ'টো জনাই আছোঁ। চ' থেংক ইউ ছ' মাছ।